ৰাণী পৰী ৰঙা পৰীক নিজৰ ওচৰত মাতিলে। ৰাণী পৰী, আপুনি মোক মাতিছিলে? হয় ৰঙা পৰী, তোমাক এটা কাম কৰিব লাগিব। হয় কওক, কি কাম হয়? মই এটা ফুল বিচাৰি আছো যি পাহাৰৰ ওচৰত পোৱা যায়। সেই ফুলটো বৰ বিশেষ হয়। সেই ফুলত ইমান শক্তি আছে কি সেই ফুলটো তোমাক ডাঙৰতকৈ ডাঙৰ বিপদৰ পৰা বচাব পাৰে। সেইবাবে মই বিচাৰো কি সেই ফুলটো যেন আমাৰ ওচৰত থাকে। হয় হয়, কিয় নহয়, মই নিশ্চয় সেই ফুলটো লৈ আহিব পাৰিম। হয়, কিন্তু লক্ষ্য ৰাখিবা, হ'ব পাৰে তুমি বাটত বহুত কষ্ট পোৱা। ঠিক আছে, মই বুজি পাই গৈছো। এটা কাম কৰো, আজিয়ে গুচি যাওঁ। ঠিক আছে, যোৱা, কিন্তু সাৱধানে। সেই ফুলটোক অনাৰ বাবে ৰঙা পৰীক এটা পাহাৰৰ ওপৰেদি যাব লাগিব। সেই পাহাৰটো বৰ ওখ আছিল। পাহাৰটোতো বহুত ওখ, কিন্তু এইটোক পাৰ কৰিবই লাগিব। তেতিয়াইতো সেই ফুলটো ল'ব পাৰিম। ৰঙা পৰী যেতিয়া সেই পাহাৰৰ ওচৰত আহিল, তেতিয়া জানো হঠাতে এনেকুৱা কি হ'ল যাৰ বাবে ৰঙা পৰী বাট হেৰুৱাই পেলালে। আৰে, মই বাট কেনেকুৱাকৈ হেৰাই গলো? এতিয়া মই কলে গৈ আছো এয়াও মই গম পোৱা নাই। কোনোবা শক্তিয়ে কি মোৰ মাথাৰ ওপৰত বশ কৰি লৈছে? ৰঙা পৰী নিজক ৰখোৱাৰ বহুত চেষ্টা কৰিলে, তথাপিও তাই আগুৱাই গৈ আছিল। ৰঙা পৰী এটা গুহাৰ ওচৰত আহি গ'ল। সেই গুহাটো যাদুই গুহা আছিল। ৰঙা পৰী সেই যাদুই সুৰংগৰ ওচৰত গ'ল। চাৰিওফালে এন্ধাৰে এন্ধাৰ আছিল। হঠাৎ হাত চাপৰাৰ মাত শুনা গ'ল আৰু তৎক্ষণাতে চাৰিওফালে পোহৰে পোহৰ হৈ গ'ল। যাদুই সুৰংগৰ সন্মুখেৰে পোহৰ আহি আছিল। সেই পোহৰটো ৰঙা পৰীক নিজৰ ফালে আকৰ্ষিত কৰি আছিল। ৰঙা পৰী পোহৰৰ ফালে আকৰ্ষিত হৈ গৈ আছিল আৰু তাই যাদুই সুৰংগৰ আৰু ভিতৰত সোমাই গ'ল। এয়া মই কলে আহি গলো? কোনোবা আছে? কোনোবাই মোক শুনি পাই আছে? সেই পোহৰৰ জৰিয়তে ৰঙা পৰী বেলেগ এটা ঠাইলৈ আহি গ'ল। ৰঙা পৰী পিছফালে ঘূৰি চালে, পিছফালে একোৱে দেখা পোৱা নাছিলে। ৰঙা পৰী এটা ধুনীয়া ঠাইলৈ আহি গৈছিল। চাৰিওফালে ঝৰ্ণাৰ পানী বৈ আছিল। ধুনীয়া ধুনীয়া নদী, গছ গছলি, পাহাৰ দেখা পোৱা গৈ আছিল। ৰঙা পৰী এটা নদীৰ ওচৰত আহিল আৰু সেই নদীটোৰ পৰা পানী খালে। বাহ, নদীটোৰ পানীটোতো বৰ মিঠা আৰু সুস্বাদু হয়। ৰঙা পৰী আগুৱাই গ'ল। তেতিয়া তাই বেলেগ বেলেগ ৰঙৰ গছ গছলি দেখা পালে। এনেকুৱা গছ গছলিটো মই আগত কেতিয়াও দেখা নাই। অলপ আগুৱাই গৈ গছত থকা ফল দেখা পালে। ফলটোতো দেখাত বৰ সুস্বাদু লাগি আছে। এইবোৰ খাই পেলাই চাওঁ। নহয় নহয়, থাকিব দিওঁ, জানো কেনেকুৱা ফল। ৰঙা পৰী সেই ফলটো নাখালে আৰু তাতেই ওচৰা ওচৰি ঘূৰি ফুৰি থাকিল। কিন্তু বহুত ঘণ্টালৈকে ফুৰাৰ পিছতো তাই তাতে কোনো মানুহো দেখা নাপালে আৰু তাৰ পৰা ওলোৱাৰ বাটো বিচাৰি নাপালে। ৰঙা পৰী ঘূৰি ফুৰি থাকোতে থাকোতে ভাগৰি পৰিল। সেইবাবে এজোপা গছৰ তলত বহি গ'ল। লাগি আছে এতিয়া মই আৰু কেতিয়াও ইয়াৰ পৰা ওলাব নোৱাৰিম, ইয়াতেই থাকিব লাগিব, সেয়াও অকলে। বহি বহি ৰঙা পৰীৰ বৰ ভোক লাগি গ'ল। এতিয়াতো ফল খাবই লাগিব, বহুত জোৰে ভোক লাগি গৈছে। ৰঙা পৰী ফল ছিঙি আনিলে আৰু সেইবোৰ খাব ধৰিল। ফলবোৰ বৰ টেষ্টি আছিল। ফল খাই ৰঙা পৰী নিজক বৰ শক্তিশালী অনুভৱ কৰিলে আৰু সেই ফলটো তাইক বৰ শক্তি দিলে। আকৌ ৰঙা পৰী ঘূৰি ফুৰিব ধৰিল। তাতে এজোপা বহুত ডাঙৰ গছ আছিল আৰু সেই গছজোপাৰ পৰা মাত ওলাই আছিল। লাগি আছে সেই গছজোপাৰ পৰাই ইয়াৰ পৰা ওলোৱাৰ বাট বিচাৰি পাম। ৰঙা পৰী সেই গছজোপাৰ ওচৰত আহিল। তুমি মোৰ মাত শুনি পাই আছা? কোৱা মোক ইয়াৰ পৰা ওলোৱাৰ বাট। এয়া কোৱাৰ লগে লগে গছজোপাত এটা দৰ্জা আহি গ'ল। এতিয়া মই এই দৰ্জাৰ জৰিয়তে ইয়াৰ পৰা ওলাব পাৰিম। ৰঙা পৰী তৎক্ষণাত সেই দৰ্জাটো খুলিলে আৰু সেই দৰ্জাৰ ভিতৰত আহি গ'ল। সেই দৰ্জাটোৰ ভিতৰত সোমোৱাৰ লগে লগে ৰঙা পৰী এনেকুৱা পৃথিৱীত আহি গ'ল য'ত চব বস্তু দেখাত কলা আছিল। এয়া মই কলে আহি গলো? ৰঙা পৰী অলপমান আগুৱাই গ'ল আৰু তেতিয়াই তাই অদ্ভুত বস্তু দেখা পালে। তাতে সকলো ৰাক্ষস দীঘল লাইন লগাই থিয় হৈ আছিল আৰু দেখাত ভয়ংকৰ এজন ৰাক্ষস সিংহাসনত বহি আছিল। সকলোৱে তেওঁৰ সন্মুখত তলমূৰ হৈ বহি আছিল। এইবোৰ দেখা পাই ৰঙা পৰী বহুত বেছিয়ে ভয় খাই গ'ল। যদি মই এওঁলোকৰ হাতত লাগি যাওঁ তেতিয়া মোৰ জীয়াই থকাটো মুস্কিলে নহয়, অসম্ভৱ হৈ যাব। ৰঙা পৰী তেওঁলোকৰ চকুৰ পৰা লুকাই এটা চুকত বহি গ'ল। ইয়াতে কিমান দিন আৰু ইয়াত বহি থাকিম? এওঁলোক কেতিয়াবা নে কেতিয়াবাতো মোক ধৰিয়ে ল'ব। মোক কিবা নে কিবাতো কৰিবই লাগিব। সেয়াও আকৌ
ইহঁতৰ চকুৰ পৰা বাচি ৰঙা পৰী সকলোৰ পৰা লুকাই আগুৱাই যাব ধৰিল। তেতিয়াই এজন ৰাক্ষসৰ দৃষ্টি ৰঙা পৰীৰ ওপৰত পৰিল। কোন আছে তাতে? কোন আছে? ৰঙা পৰী তাৰ পৰা পলাব ধৰিল। তেতিয়াই সন্মুখৰ পৰা আৰু কেইজনমান ৰাক্ষস আহি গ'ল আৰু সকলোৱে মিলি ৰঙা পৰীক ধৰি ল'লে। মালিক চাওক, আমি কাক ধৰি আনিছো। সকলো ৰাক্ষসৰ ৰজা সিংহাসনত বহি আছিল। এইজনীতো পৰী হয়। কি হৈছে? পৰী আমাৰ লোকলৈ আহিছে। লাগি আছে তাই নিজক ভাল নাপায়। এটা কাম কৰা, এতিয়াই তাইক বন্দী বনাই লোৱা। কেইদিনমান পিছত তাইৰ সকলো শক্তি আমি কাঢ়ি ল'ম। ৰঙা পৰীক বন্দী বনাই লোৱা হ'ল আৰু কেইজনমান ৰাক্ষস ৰঙা পৰীক পাহাৰা দিবলৈ লাগি গ'ল। এতিয়াতো মই বহুত বেয়াভাৱে ফচি গৈছো। ইয়াৰ পৰা ওলাম কেনেকুৱাকৈ? একো বুজি পোৱা নাই। তাৰ ওপৰত কেইজনমান ৰাক্ষসটো মোক পাহাৰা দি আছে। কেনেকুৱাকৈ ওলাম? ৰঙা পৰী আকৌ তাৰ পৰা ওলোৱাৰ চেষ্টা কৰিব ধৰিল। বহুত ভাবাৰ পিছত ৰঙা পৰী এটা বুদ্ধি ওলালে। এয়া ৰাক্ষস কেতিয়াবা না কেতিয়াবাতো ইয়াৰ পৰা ওলাব। তেতিয়াই মোক নিজৰ কাম কৰিব লাগিব। সেই ৰাক্ষস কিছু সময়ৰ বাবে তাৰ পৰা গুচি গ'ল। তেতিয়াই ৰঙা পৰী নিজৰ ঠাইত খান্দিব ধৰিল। ৰঙা পৰী তাতে খান্দিয়ে আছিল কি তাতে ৰাক্ষস আহি গ'ল। কি কৰি আছা তুমি? একো নহয়, মই একোৱে কৰা নাই। ৰাক্ষস অহাৰ লগে লগে ৰঙা পৰী চব লুকাই দিলে। যেতিয়া তেওঁলোক তাৰ পৰা গুচি গ'ল তেতিয়া ৰঙা পৰী আকৌ খান্দা আৰম্ভ কৰি দিলে। খান্দি ৰঙা পৰী এটা সুৰংগ বনাই ল'লে আৰু সেই সুৰংগৰ জৰিয়তে তলত যাব ধৰিল। জানো এয়া বাট মোক ক'লৈ লৈ যাব? ৰঙা পৰী আগুৱাই যাব ধৰিল। তেতিয়াই তাই সেই ফুলটো দেখা পালে, যোন ফুলৰ কথা ৰাণী পৰীয়ে কৈ আছিল। ফুলটোতো একদম তেনেকুৱাই হয় যেনেকুৱা ৰাণী পৰীয়ে মোক আনিবলৈ দিছিল। ৰঙা পৰী সেই ফুলটোক ছিঙিলে। আনফালে ৰাক্ষসে গম পাই গ'ল কি ৰঙা পৰী সুৰংগ বনাই তাৰ পৰা পলাই গৈছে। ৰাক্ষসো সেই সুৰংগৰ জৰিয়তে ৰঙা পৰীৰ অনুসৰণ কৰিব ধৰিলে। তেওঁলোক তৎক্ষণাতে ৰঙা পৰীৰ ওচৰত আহি গ'ল। আৰে, এওঁলোক ক'ৰ পৰা আহি গ'ল? এতিয়াইতো ইহঁতৰ পৰা পলাইছিলো, এতিয়া আকৌ পলাব লাগিব। ৰঙা পৰী সেই ফুলটোক নিজৰ লগত লৈ পলাব ধৰিল। ক'লৈ পলাই আছা? পলাই যোৱা, পলাই যোৱা। যিমানলৈকে পলাব পাৰা পলোৱা, কিন্তু আমাৰ পৰা পলাব নোৱাৰা। সকলো ৰাক্ষস ৰঙা পৰীৰ সন্মুখত আহি গ'ল আৰু এতিয়া ৰঙা পৰীয়ে তাৰ পৰা পলোৱাৰ কোনো বাট বিচাৰি নাপালে। যেতিয়াই ৰাক্ষসে ৰঙা পৰীক ধৰাৰ বাবে হাত বঢ়ালে তেতিয়াই ৰঙা পৰীৰ ৰাণী পৰীৰ কথা মনত পৰি গ'ল যে ফুলটো আমাক ডাঙৰ ডাঙৰ বিপদৰ পৰা বচাব পাৰিব। ৰঙা পৰী ফুলটোক আগুৱাই দিলে। ফুলটো আগুৱাই দিয়াৰ লগে লগে সকলো ৰাক্ষস তাতে পাথৰৰ নিচিনা জমি গ'ল আৰু ৰঙা পৰী সুযোগ পাই তাৰ পৰা পলাই গ'ল। সোনকালে ইয়াৰ পৰা ওলাব লাগিব। ৰঙা পৰী তৎক্ষণাত তাৰ পৰা পলালে আৰু সুৰংগৰ পৰা বাহিৰত আহি গ'ল। সুৰংগৰ পৰা বাহিৰত অহাৰ লগে লগে তাই পাহাৰ দেখা পালে। ৰঙা পৰী সেই পাহাৰৰ পৰা তলত আহিলে আৰু সুৰক্ষিতভাৱে পৰীলোকলৈ আহি গ'ল। পৰীলোক আহি তাই সেই ফুলটো ৰাণী পৰীক দিলে আৰু গোটেই কাহিনীটো শুনালে। তুমিতো বৰ সাহসী হয় ৰঙা পৰী, তুমিতো চমৎকাৰে কৰি দিলা। তোমাৰ বহুত বহুত ধন্যবাদ। এতিয়া ফুলটো সকলোৰে কামত আহিব।